हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এক্সাৰসাইজ 8.1 ৰ বাকি পাৰ্টখিনি মানে ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 2 আৰু 3 সলভ কৰিছো আজি আমি 4 সলভ কৰিম এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 4 দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিওৱা আমি cot a এর বহাই লৈ sin a আৰু sec a উলিয়াম এতিয়া সলিউশন কেনেকৈ হ'ব চোৱা এটো আমি ত্ৰিভুজ নকাকে কৰিব পাৰিম ত্ৰিভুজ আঁকিলে অলপ ডাঙৰ হয় কিন্তু আমি ত্ৰিভুজ নাকি দিয়া আছে given 15 cot a equal to 8 এটা সসুন জাস্ট আমি যদি cot a রাখো তেতিয়াহলে 15 ইফালে যাব ডিভাইড হ'ব ইয়াতে cot ৰ লগত 15 মাল্টিপল হৈ আছে ইফালে যায় ডিভাইড হ'ব cot a equal to 8 by 15 ইয়াতে 15 পূরণ হৈ আছে ইফালে আহি হৰণ হয় ট্ৰান্সপোৰ্টেশন মেথডত যেটো হয় এতিয়া চোৱা cot a কাৰ ওলটা 10 এর ওলটা cot 10 এর ওলটা গতিকে 10 আছিল লম্ব বাই ভূমি আৰু তেতিয়াহলে cot কি হ'ব ভূমি বাই লম্ব কি হ'ব ভূমি বাই লম্ব b বাই p এটা হল 8 বাই 15 এটা হল b বাই p দুটাই অনুপাত গতিকে ইয়াক আমি ধৰি ললো কি সাপোজ সে এতিয়া চোৱা ইয়াৰ আগৰ ভিডিঅ'ত আমি অলৰেডি ডিসকাস কৰিছো ইয়াতে b ইকুৱেল টু কি লিখিব পাৰিম 8k আৰু p ইকুৱেল টু কি লিখিব পাৰিম 15k হয়নে এতিয়া চোৱা সমকোণী ত্ৰিভুজৰ কি থাকে লম্ব ভূমি আৰু কৰ্ণ ইয়াতে কি আছে ভূমি আছে আৰু লম্ব আছে লাগিব আমাৰ কি কৰ্ণ কৰ্ণ লম্ব আৰু ভূমি এই তিনিটা বাহুৰ মাপ যদি পাও তেতিয়াহলে ত্ৰিকোণমিতিৰ ছয়টা অনুপাত আছে গোটেইটা আমি ওলাব পাৰিম এটা চোৱাচোন কৰ্ণ কি হ'ব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য ব্যবহার করি using Pythagoras theorem a is equal to root over p square plus b square এর ভ্যালু কিমান 15k লিখিলো স্কয়ার প্লাস b এর ভ্যালু কিমান 8k স্কয়ার এটা সোয়া 15 স্কয়ার মানে 225k স্কয়ার আৰু 8k স্কয়ার মানে 64k স্কয়ার সো আসল 15k 15 স্কয়ার কেনেকৈ উলিয়াব পাৰো 5 into 5 কিমান 25 লিখিলো 1 into 1 কিমান 1 লগতে আৰু এটা 1 প্লাস কৰি দিলো 2 2 to 5 এনেকৈ 25 স্কয়ার কেনেকৈ কৰিব পাৰো আমি সসুন 5 into 5 কিমান হ'ব 25 2 into 2 4 আৰু এটা 2 প্লাস কৰি দিয়া 6 6 to 5 এনেকৈ আমি অতি সোনকালে কিছুমান সংখ্যাৰ বৰ্গ উলিয়াব পাৰিম কোনবিলাক সংখ্যা যিবিলাক সংখ্যা লাষ্টত 5 থাকে এতিয়া চোৱা 2 to 5 আৰু 64 প্লাস কৰিলে কিমান হ'ব root over 1 2 8 9k square 2 8 9 289 কাক স্কয়ার কৰিলে 289 পোৱা যাব সসুন 17 স্কয়ার কৰিলে কিমান হয় মই কিয় 17 ভাবি ললো মই চোৱা ইয়াতে ইউনিট ডিজিট কি আছে 9 ইয়াতে কাক স্কয়ার কৰিলে লাষ্টত 9 আহে কাক স্কয়ার কৰিলে 3 স্কয়ার কৰিলে কিন্তু
13 স্কয়ার যদি হয় তেতিয়াহলে আমি ইতিমধ্যে জানো 13 স্কয়ার কৰিলে কিমান আহিব 169 বাট ইটো হল 289 গতিকে 13 তো নহয় আৰু এটা সংখ্যা আছে যাক স্কয়ার কৰিলে লাষ্টত 9 আহে বৰ্গ আৰু বৰ্গমূল এইটো চেপ্টাৰত তোমালোকে পাই আহিছা 7 ক স্কয়ার কৰিলে 9 আহে যাৰ কাৰণে আমি লৈছো 17 যদি 17 দি নিমিলে 27 লম 27 দি নিমিলে 23 লম এনেকৈ আগবাঢ়ি যাম চোৱাচোন 7 7 are 9 4 plus 7 into 1 7 1 into 7 7 7 plus 7 14 18 18 আর 8 লিখিলো হাতত থাকিল 1 1 into 1 1 আৰু হাতৰ 1 2 289 মানে root over 289 কি হ'ব 17 ইয়াৰ ভ্যালু হ'ব 17 আৰু k স্কয়াৰ ৰুটৰ বাহিৰত আহিলে k এতিয়া আমি পালো h equal to 17k এতিয়া চোৱাচোন আমাৰ লগত b আছে p আছে b আছে আৰু h আছে p ৰ ভ্যালু 15k b ৰ ভ্যালু 8k আৰু h ৰ ভ্যালু 17k এতিয়া আমাক ওলাব লাগে sin a আৰু sec a sin a মানে লম্ব বাই কৰ্ণ sec a মানে কর্ণ বাই ভূমি কারণ sec a কার উল্টা sec a হল cos a এর উল্টা cos আছিল কি ভূমি বাই কর্ণ তেতিয়ালে sec কি হ'ব কর্ণ বাই ভূমি এতিয়া চোৱা আমি এই দুইটা অতি সোনকালে অতি সহজে উলিয়াব পাৰিম এতিয়া sin a equal to লম্ব বাই কর্ণ p by h ইয়াতে কিন্তু আমি ত্রিভুজ ড্র করা নাই p এর ভ্যালু কিমান আছিল p এর ভ্যালু আছিল 15k h এর ভ্যালু কিমান আছিল 17k এটা সো k k ক্যান্সেল 15 by 17 এটা হল sin এর মান এটা sec এর মান উলিয়াব লাগে sec sec কার উল্টা cos এর উল্টা cos মানে কি আছিল ভূমি বাই কর্ণ আর ইয়াতে কি হবে কর্ণ বাই ভূমি মানে h by p নো সরি h by b h by b কর্ণ আপন ভূমি h এর ভ্যালু কিমান 17k b এর ভ্যালু কিমান 8k k k ক্যান্সেল 17 by 8 এটা আছিল আমার 4 নম্বর কোশ্চেনৰ সলিউশন এতিয়া চোৱা আমি 5 নম্বৰ কোশ্চেন লৈ যাও এতিয়া চোৱা 5 নম্বৰ কোশ্চেনটো কি আছে দিয়া আছে sec θ 13 by 12 আন ত্রিকোণমিতীয় অনুপাত উলিওৱা মানে বাকি পাঁচটা ত্রিকোণমিতীয় অনুপাত যে আছে sec θ এর বাহিরে sin θ cos θ tan θ sec θ cot θ এই পাঁচটা উলিয়াব লাগে এতিয়া চোৱা আগৰ দৰে আমি কৰি যাও এনেকে নহয় যে ত্রিভুজ আঁকি আমি কৰিব নোৱাৰিম ত্রিভুজ আঁকি কৰিলে অলপ ডাঙৰ হয় এই কাৰণে ত্রিভুজ আঁকি কৰা নাই এক নম্বৰটো আমি ত্রিভুজ আঁকি কৰিছো এক নম্বৰ আৰু দুই নম্বৰ দিয়া আছে given sec θ equal to 13 by 12 sec θ মানে কি আছিল cos θ এর উল্টা cos θ মানে কি আছিল ভূমি বাই কর্ণ তেতিয়ালে sec θ কি হবে কর্ণ বাই ভূমি কর্ণ মানে h ভূমি মানে b দুইটা অনুপাতকে ধৰি লৈছো সে সাপোজ এটা সো h is equal to কিমান হ'ব 13k and b is equal to 12k h আছে আৰু b আছে আমাৰ লাগে কি p p b আৰু h তিনিটা লাগে দুটা দিয়া আছে পাইথাগোরাসৰ উপপাদ্য মতে পাইথাগোরাসৰ উপপাদ্য ব্যৱহাৰ কৰি এতিয়া সো পাইথাগোরাসৰ উপপাদ্য মতে p উলিয়াব লাগে p is equal to ডাইৰেক্ট লিখিব পাৰো h square minus t square h এর ভ্যালু কিমান 13 k square
b ৰ ভ্যালু কিমান 12 k স্কয়ার লিখিলো আমি সকলে জানো 13 স্কয়ার means 169 12 স্কয়ার means 144 এনেকে কৰিব পাৰিম 13 স্কয়ার 3 into 3 9 3 into 1 3 1 into 3 3 3 plus 3 6 1 into 1 1 13 স্কয়ার মানে 169 169 আর ইফালে k স্কয়ার হবে k স্কয়ার minus 12 স্কয়ার means 144 ইফালে k স্কয়ার 169 minus 144 কিমান হ'ব 9 minus 4 5 6 minus 4 2 1 minus 1 0 25 root 25 k square root 25 k square মানে 5k 25 और स्क्वायर रूट किमान 5 আৰু k স্কয়ার और স্কয়ার रूट কিমান k এতিয়া চোৱা আমাৰ h ৰ মান পালো h ৰ মান তো দিয়া আছিল ইয়াৰ পৰা লৈছো b ৰ মান ইয়াৰ পৰা লৈছো তাৰে সহায়ত আমি p ৰ মান উলিয়াইলো এটা চোৱা p b আৰু h সব কেটা আছে আমি সাইডত লিখি লও p ৰ ভ্যালু কিমান 5k b ৰ ভ্যালু কিমান 12k আৰু h ৰ ভ্যালু কিমান 13k k কিয় আহিল কাৰণ এটো অনুপাত দি আছে আমি এক্সাক্ট ক'ব নোৱাৰো যে এটো 5 এ হ'ব p = 5 এ হ'ব b = 12 এ হ'ব h = 13 এ হ'ব নহব পাৰে 13 ৰ মাল্টিপল মানে মাল্টিপল তোমার ফ্যাক্টর এন্ড মাল্টিপল গুণিতক হ'ব পাৰে সরি মই অসমীয়াটো পাহৰি গৈছিলো মাল্টিপল মানে ইয়াতে 5k আছে মানে এই 5 হ'ব পাৰে 10 হ'ব পাৰে 15 হ'ব পাৰে মানে 5 ৰ মাল্টিপল 5 ৰ গুণিতক ইয়াতে 12 আছে 12 হ'ব পাৰে 24 হ'ব পাৰে 48 এনেকে হ'ব পাৰে 12 ৰ মাল্টিপল ইফালে ঠিক তেনেকে 13 ৰ মাল্টিপল হ'ব পাৰে এতিয়া আমি বাকি আন গোটে কেটা ত্ৰিকোণমিতি অনুপাত উলিয়াব পাৰিম চোৱা এটা sin থিটা এতিয়া sin থিটা ইকুয়াল টু লম্ব বাই কর্ণ p ৰ ভ্যালু কিমান 5k h ৰ ভ্যালু কিমান 13k k ক্যান্সেল 5/13 sin ৰ পাছত cos আমি এনে উলাব পাৰিলো ভাই sec থিটা আছে sec থিটাৰ উল্টা 12/13 হ'ব হয়নে sec থিটা দি আছে 13/12 cos থিটা হ'ব 12/13 যদিও এটো এনেকৈ উলাব পাৰিম কিন্তু বাকি কেইটাটো নোৱাৰিম না বাকি কেইটাও পাৰিম কিয় নোৱাৰিম কিন্তু আমি ইমান লগে যোৱা নাই এতিয়ালৈকে এটা cos থিটা মানে ভূমি বাই কর্ণ b ৰ ভ্যালু কিমান 12k আৰু h ৰ ভ্যালু কিমান 13k k ক্যান্সেল 12/13 sin পালো cos পালো এতিয়া tan থিটা মানে কি আছিল p/b লম্ব বাই ভূমি p ৰ ভ্যালু কিমান 5k আৰু b ৰ ভ্যালু কিমান 12k 5/12 এতিয়া চোৱা cosec থিটাৰ ভ্যালু কিমান cosec থিটা sin থিটাৰ উল্টা sin থিটা কি আছিল p/h ইয়াতে হ'ব h/p h ৰ ভ্যালু কিমান 13k p ৰ ভ্যালু কিমান 5k 13/5 sec থিটা তাৰ পাছত tan ৰ উল্টা কি cot থিটা কি হ'ব b/p b ৰ ভ্যালু কিমান 12k p ৰ ভ্যালু কিমান 5k 12/5 এইখিনিয়ে আমাক ওলাব দিছিল আমি গটে কেটা ওলালো 1 2 3 4 5 পাঁচটা sec থিটা দি আছে sec থিটাৰ হয় sin থিটা cos থিটা tan থিটা cosec থিটা আৰু cot থিটা ওলাইছো ঠিক আছে এতিয়া নেক্সট কোশ্চেন লৈকে যাও এতিয়া আমি কোশ্চেন নম্বৰ 6 টো সমাধান কৰিম কোশ্চেন নম্বৰ 6 টো একচুয়ালি বহুত কেইবা ধৰণে আমি সলভ কৰিব পাৰো ইয়াতে আগতে চাই লোৱা ইয়াতে cos কিবা এটা এংগেল এই এংগেল লৈছে এই এংগেলৰ cos অনুপাত ইফালে
বি এংগেলৰ cos অনুপাত চোৱাচোন অলপ মনোযোগ দি চোৱাচোন এ এংগেলৰ cos অনুপাত আৰু বি এংগেলৰ cos অনুপাত দুটা সমান আলটিমেটলি কোন দুটা সমান হ'ব লাগিব কাৰণ ইটোও cos ইটোও cos ইয়াতে জি এংগেল ইয়াতে বেলেগ এটা এংগেল দিছে কিন্তু মাজত দিছে ইকুৱেল মাজত ইকুৱেল দিছে মানে এংগেল দুটা ইকুৱেল হ'ব লাগিব তেতিয়াহে cos ইটো এংগেলৰ মান ইফালে cos ইটো এংগেলৰ মান সেম সেম হ'ব লাগিব মানে এংগেলৰ মান যেতিয়া সেম হ'ব তেতিয়াহে ইটো পসিবল আৰু আমাক ইটোৱে দেখাব লাগে তেন্তে দেখুৱা যে এংগেল A ইকুৱেল টু এংগেল B ইটো আমি ত্ৰিভুজৰ সহায়েৰে কৰিব পাৰো নহলে ফৰ্মুলা দিও কৰিব পাৰো কিন্তু এইলৈকে এতিয়ালৈকে আহিব পৰা নাই মানে এক্সাৰসাইজ 8.34 ইকেটা যেতিয়া কৰিম তাৰ পিছত যদি এইটো কৰিব দিয়ে এটা তেতিয়া সহজে কৰিব পাৰিবা তোমালোকে এতিয়া চোৱা আমি কেনেকৈ কৰো আমি এটা ত্ৰিভুজ আঁকি লওঁ কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ কিয় ত্ৰিকোণমিতিত সদায় সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয় সাপোজ A ইটো হল A আৰু ইটো দিলো B কিয় B দিলো ইয়াৰো কাৰণ আছে চোৱাচোন এই এংগেলটো হ'ব 90 ডিগ্ৰী ইটো এংগেল হ'ব 90 ডিগ্ৰী কিন্তু ইয়াতে কৈছে এংগেল A আৰু এংগেল B সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু যদি ইয়াতে B দিও তেতিয়াহলে B দেখোন সকলে 90 ডিগ্ৰী হৈ গ'ল A আৰু B কেনেকৈ সূক্ষ্মকোণ হ'ব এই কাৰণে B ইয়াতে দিয়া হ'ল ইয়াতে দিলো C বুঝছে এতিয়া চোৱা A B হল কৰ্ণ AC হল লম্ব হ'ব পাৰে ভূমি হ'ব পাৰে BC লম্ব ভূমি যিকোনো এটা হ'ব পাৰে যদি AC লম্ব হয় BC হ'ব ভূমি যদি AC ভূমি হয় BC হ'ব লম্ব এতিয়া চোৱা কেনেকৈ সমাধান কৰিব পৰা যায় দিয়া আছে given দিয়া আছে cos A equal to cos B ফাৰ্স্টত আমি এইখিনি সাইডৰ ক্ষেত্ৰত কৰিল cos A মানে ইটো কোণৰ cos অনুপাত যদি ইটো কোণ লও তেতিয়াহলে কি হ'ব কৰ্ণ AB কৰ্ণ হতে ভূমিৰ হতে কোণ কৰে মানে AC হ'ব ভূমি আৰু BC হ'ব লম্ব ইটো A কোণ সাপেক্ষে AC হ'ব ভূমি BC হ'ব লম্ব এটা cos মানে কি আছিল ভূমি বাই কৰ্ণ ভূমি কি হ'ব AC কর্ণ কি হবে AB ইকুয়াল এবার দিয়া হইছে cos B এতিয়া আহিল ইটু কোণ সাপেক্ষে B কোণ সাপেক্ষে BC হবে ভূমি AB হবে কর্ণ আর AC লম্ব কর্ণ মানে ফিক্সড থাকিব লম্ব আর ভূমি হে চেঞ্জ হবে B কোণ সাপেক্ষে BC হবে ভূমি AC হবে লম্ব cosৰ মান কি আছিল ভূমি বাই কৰ্ণ BC বাই কৰ্ণ কি AB এতিয়া চোৱা ইটো আৰু ইটো ক্যান্সেল ইটো ইয়াতে হৰণ হৈ আছে ইফালে যাই পূৰণ হ'ব AB ওপৰত AB তলত ক্যান্সেল হ'ব আলটিমেটলি এনেকৈ ক্যান্সেল কৰিব পাৰো এটা চোৱাচোন AC BC মানে ইটো বাহু আৰু ইটো বাহু সমান আমি ফাৰ্ষ্টৰ কনসেপ্ট যেটো ভিডিও বনাইছিলো কনসেপ্ট বেস এই ভিডিওতে আমি আলোচনা কৰিছিলো যে বাহুৰ হৈতে আৰু কোণৰ হৈতে ৰিলেচন আছে বাহু সন্মুখৰ এটা বাহু যিমানে ডাঙৰ হ'ব কোণটো হিমানে ডাঙৰ হ'ব সন্মুখৰ বাহু এটা যিমানে সৰু হ'ব ইয়াৰ কোণটো হিমানে সৰু হ'ব চোৱাচোন ইটো বাহু ইয়াৰ পৰা ইয়াৰ যেটো লেন্থ দৈৰ্ঘ্য হেতু এই দৈৰ্ঘ্যটো যদি কমাই দিও চোৱাচোন ইমানখিনি দৈৰ্ঘ্য কৰি দিলো তেতিয়া ইটো এংগেল কিমান সৰু এংগেল বনাব চোৱাচোন এংগেলটো দৈৰ্ঘ্যটো ইমান কৰি দিলো চোৱা দৈৰ্ঘ্য কমিলে ইয়াৰ সন্মুখৰ কোণটো কমি যায় ঠিক আছে মানে এংগেল আৰু বাহু এই দুটা এটা ৰিলেচনত থাকে এংগেল বাঢ়িলে বাহুৰ দিক বাঢ়িব সন্মুখৰ বাহুৰ দিক বাঢ়িব এংগেল কমিলে সন্মুখৰ বাহুৰ দিক কমিব এতিয়া চোৱা ইটো আৰু ইটো কোণ ইটো কোণৰ সন্মুখৰ বাহু হল BC
A কোণৰ সন্মুখৰ বাহু হ'ল BC বা CB যে নোকোৱা কিয় আৰু B কোণৰ সন্মুখৰ বাহু হ'ল AC আমি ইয়াতে সমাধান কৰি পালো যে AC = AB বাহু দুটা সমান আলটিমেটলি কোণ দুটাৰ মানো সমান হ'ব লাগিব কিয় বাহু আৰু কোণ সদায় কিহত থাকে এটা সম্পৰ্কত থাকে ইয়াতে দেখাই দিলো মই therefore we can say that আমি ক'ব পাৰো যে angle A is equal to angle B প্রমাণিত হল এইখিনি এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম দিয়া আছে 7 নম্বৰ কোৱেশ্চনটো যদি cot θ = 7/5 তেন্তে মান উলিওৱা এক নম্বৰত দিছে 1 + sin a into 1 - sin a divided by 1 + cos a into 1 - cos a আৰু দুই নম্বৰত দিছে cot square θ এটা হল সোয়া এক নম্বৰটো আমি যদি এটো দিয়াও না থাকে cot θ = 7/5 তথাপি আমি এটোৰ মান উলিয়াব পাৰিম কিন্তু এটো চ্যাপ্টাৰত 8.1 এক্সারসাইজৰ আগতে যিখিনি কনসেপ্ট দিয়া হৈছে এই কনসেপ্ট মতে তুমি ডাইরেক্ট কৰিব নোৱাৰা কিন্তু যেতিয়া 8.3 নাইবা 8.4 ডিসকাস কৰা হ'ব আৰু তাৰ আগৰ কনসেপ্ট খিনি তুমি জানি লবা তেতিয়া তুমি এই cot θ = 7/5 দিয়া নাথাকিলেও এটো একেবাৰে ইজিলি সলভ কৰিব পাৰিবা এটা সো আমি সলভ কৰি দেখাই দিও দিয়া আছে cot θ = 7/5 cot θ মানে কি আছিল tan θ ৰ উল্টা tan θ মানে কি আছিল লম্ব বাই ভূমি তেতিয়ালে cot θ কি হ'ব ভূমি বাই লম্ব b বাই p equal to k ধৰি ললো ইয়াতে c লিখিলো সাপোজ এতিয়া সো b is equal to 7k and p is equal to 5k আমার লাগিব কি pb আৰু h নাই h আমি পাইথাগোরাসৰ উপপাদ্য ব্যৱহাৰ কৰি উলিয়াই লও এতিয়া পাইথাগোরাসৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোরাসৰ উপপাদ্য ব্যবহার করি using Pythagoras theorem h is equal to আমি h এ উলিয়াব লাগে √p square plus b square p এর ভ্যালু কিমান p এর ভ্যালু হল 5k that is square আৰু b এর ভ্যালু কিমান 7k square এটা সোয়া 5k square মানে 25k square হ'ব plus 7k square 7 square means 49k square 25 plus 49 60 70 74 40 plus 20 60 5 plus 9 14 74 এটো আহিব তোমাৰ √74 k2 বাহিৰত k square 74 ফ্যাক্টরাইজ কৰিলে কি হয় 74 2 3 times 7 times 37 prime number গতিকে 7 √74 এ থাকিব এটা সসন h এর ভ্যালু পালো আমি √74 ইয়াত আমি লিখি লও p = কিমান b = কিমান আৰু h = কিমান p = 5k b = 7k আৰু h = √74 k2 বাহিৰত স্কয়াৰ আছে বাহিৰত যাব এতিয়া সোয়া আমি এক নম্বৰটো কেনেকৈ কৰা হয় এইটো সোয়া এইখিনি বুজি পাইছা এক নম্বৰ 1 plus sin a 1 minus sin a divided by 1 plus cos a 1 minus cos a ঠিক আছে এটা যদি তুমি ইচ্ছা কৰা যে sin a এর মান বহাই দিম cos ইফালে cos এর মান বহাই দিম তথাপি হ'ব আৰু যদি এনেকৈ কৰা আৰু যদি তুমি এনেকৈ কৰি লোৱা a plus b into a minus b ওপৰত এটা ফর্মুলা হয়
ইয়াতে তলত a plus b into a minus b a মানে 1 ওপৰত b মানে sin a ইয়াতে a মানে 1 b মানে sin a তেতিয়াহলে কি হ'ব a plus b into a minus b a square minus b square এটাও কৰিব পাৰো আৰু লগতে তলত ঠিক তেনেকৈ হ'ব a plus b আৰু a minus b a মানে 1 আৰু cos a মানে b ইয়াতে a minus b হ'ব ইয়াতে a plus b হ'ব ওপৰত কি লিখিব পাৰিম a square মানে 1 square আৰু ইফালে sin square আৰু তলত কি লিখিব পাৰিম 1 square minus cos square a square minus b square এটো ফর্মুলা a plus b into a minus b a square minus b square এটো ফর্মুলা ইউজ কৰিছো ইয়াতে এতিয়া সো আমি কি লাগিব আমাৰ sin লাগিব আৰু cos তেতিয়াহলে ওইখিনি হৈ যাব এটা সো sin কেনেকৈ উলিয়াম আমি sin মানে কি আছে 1 স্কয়ার কৰিলে 1 এ হ'ব sin মানে কিমান আছে p/h p এর ভ্যালু কিমান 5k h এর ভ্যালু কিমান √74k ইয়াতে স্কয়ার দি দিলো আর ইফালে 1 মাইনাস 1 স্কয়ার কৰিলে 1 এ হ'ব cos মানে b/h b এর ভ্যালু কিমান 7k p b আৰু h এর ভ্যালু অলরেডি ওলাইছো আমি আৰু h এর ভ্যালু কিমান √74 স্কয়ার আছে স্কয়ার ঠিক আছে এটো সহায় ফলে 1 মাইনাস 5 স্কয়ার কৰিলে 25 আগতে সহায় ইয়াতে k ক্যান্সেল k ক্যান্সেল 5 স্কয়ার মানে 25 √74 স্কয়ার কৰিলে 74 ইফালে 1 মাইনাস 7 স্কয়ার কৰিলে 49 আর ইফালে √74 স্কয়ার কৰিলে 74 এটা সো এই অপৰৰ খিনি যদি ইয়াৰ তলত কিমান আছে 1 আৰু 74 এলসিএম কিমান হ'ব 74 174 এর মাজত 74 টাইমস যাব 74 ইনটু এই 1 এর ওপৰত কি আছে 1 74 মাইনাস 74 এর ভিতৰত কেইবাৰ আহিব একবাৰ 1 এর লগত 25 মাল্টিপল কৰিলে 25 ঠিক তলত এনেকৈ কৰিম এলসিএম 74 ললে এলসিএম মানে লসাগু 74 ললো এলসিএম হ'ব কাৰণ ইয়াৰ তলত 1 আছে 1 আৰু 74 এর এলসিএম 74 এই 1 74 এর মাজত কেইবাৰ যাব 74 টাইমস যাব এই 74 এর লগত ওপৰত যি 1 আছে ইয়াৰ লগত পূৰণ কৰিলে 74 হ'ব মাইনাস 74 এর ভিতৰত কেইবাৰ যাব একবাৰ যাব 1 এর লগত 49 মাল্টিপল কৰিলে 49 হ'ব একচুয়ালি এই ভগ্নাংশ যোগ বিয়োগ বিলাক কিছুমান ল'ৰা ছোৱালী এতিয়া মানে কিছুমান ল'ৰা ছোৱালী ভালকে বুজি নাপায় চোৱা 1 মাইনাস 1/2 কেনেকৈ কৰা হয় একচুয়াল যেটো এটো চোৱা 1 এর তলত 1 আছে আৰু ইয়াৰ 1 এর তলত 2 আছে 1 আৰু 2 এর লসাগু কিমান হ'ব 2 লসাগু গসাগু এইবিলাক তো তোমালোকে জানা এই 1 2 এর মাজত কেইবাৰ যাব দুইবাৰ 2 এর লগত ই 1 এর ওপৰত কি কিমান থাকিব তাৰ লগত পূৰণ কৰিব লাগিব 2 into 1 কিমান হ'ব 2 মাইনাস এই 2 2 এর মাজত কেইবাৰ যাব একবাৰ এই 1 এর লগত এই 2 এর ওপৰত কি আছে 1 পূৰণ কৰিলে 1 হ'ব 2 minus 1 1 আৰু তলত 2 1 এর পৰা 1/2 মাইনাস কৰিলে 1/2 আৰু যদি বুজি নোপোৱা ইটো চোৱা 1 কেজিৰ পৰা যদি আধা কেজি মাইনাস কৰা হয় কিমান থাকিব আধা কেজি থাকিব আধা কেজি মানে কি 1/2 ইটো চোৱা ইফালে 74 ক্যান্সেল 74 minus 25 ওপৰত থাকিল 74 minus 25 তলত থাকিল 74 minus 49 74 minus 25 কিমান হ'ব 15 minus 4 14 minus 5 9 6 minus 2 49 আৰু তলত 74 minus 49 কিমান হ'ব আলটিমেটলি 25 কাৰণ 74 minus 25 কৰিলে 49 74 minus 49 কৰিলে 25 এইটোই হ'ব ইয়াৰ आंसर 49/25 এটো হ'ব এক নম্বৰৰ आंसर 49/25 এবাৰ আমি চাম দুই নম্বৰ কি আছে দুই নম্বৰত আছে
2 নম্বৰত আছে cot স্কয়ার থিটা চোৱা কটৰ ভ্যালু কিমান দিয়া আছে 7/5 ইফালে স্কয়ার আছে ইফালে স্কয়ার কৰি দিলো 7 স্কয়ার মানে 49 আৰু ইয়াতে 5 স্কয়ার মানে 25 ইটোৱে ভ্যালু চেছ 1 আৰু 2 কৰা হয় আজিৰ কাৰণে ইমান লৈকে আজি কিমান লৈকে কৰিলো 4 5 6 আৰু 7 চাৰিটা অংক কৰি দিলো আজি আৰু আশা কৰো তোমালোকে ভিডিও বিলাক চাই আছা বুজি আছা আৰু যদি কৰবাত বুজি নোপোৱা কমেন্ট কৰিলে মই আকৌ ভিডিও বনাই তোমালোকক বুজাই দিম আৰু এটা কথা হ'ল গুৰুত্বপূৰ্ণ এটা কথা একচুয়ালি মই ইউটিউবত ভিডিও বনাৰ এটাই কাৰণ হ'ল মই ইউটিউবত কিছুমান ভিডিও চাইছো কিছুমান টিচাৰে মই সকলো টিচাৰৰ কথা কোৱা নাই কিছুমান ভিডিওত এনেকৈ এক্সপ্লেইন কৰি দি আছে বা কৰি দিয়ে টিচাৰ বিলাকে মানে গাইড বুকত বা নোটত যেনেকৈ আছে একেবাৰে এজ ইট ইজ যেনেকৈ দি আছে এনেকৈ বুজাই দিয়ে নিজৰ কনসেপ্টত ষ্টুডেণ্টক মানে একচুয়ালি ষ্টুডেণ্টৰ যিটো মাইণ্ড সেইটো মানে একেবাৰে এটা পইণ্টতে লৈ যাব খোজে আৰু মোৰ ধাৰণা এইটো হ'ল নহয় ষ্টুডেণ্টক ফ্ৰীডম এটা দিব লাগে যাতে সিহঁতে নিজে ভাবি চিন্তি কিবা এটা কৰিব পাৰে যদি এইটো টিচাৰে দেখাই দিয়ে যে তুমি যি ইচ্ছা নিজৰ ইচ্ছা মতে অংক এটা সলভ কৰিব পাৰা তেতিয়াহ'লে অংকটো ভাল হ'ব বা ষ্টুডেণ্টৰ যিটো মাইণ্ডৰ থিংকিং এবিলিটি সেইটো বাঢ়িব মোৰ মতে থিংকিং এবিলিটি যিটো হয় বা লজিক্যাল ৰিজনিং এবিলিটি সেইটো বাঢ়িব যদি এনেকৈ কৰা হয় মাইণ্ড ষ্টুডেণ্টৰ মাইণ্ডটো যদি আমি ডাইভাৰ্স কৰি দিওঁ ডাইভাৰ্স মানে এনেকৈ নহয় বিপথে চলাই দিছোঁ এনেকৈ নহয় একচুয়ালি যি দিয়া আছে তুমি নিজৰ ইচ্ছা মতে ভাবি চিন্তি নিজে কিবা কৰিব পৰা হ'ব লাগে টিচাৰে যি কৰি দিছে যেনেকৈ কৰি দিছে এইটো প্ৰসেস ফলো নকৰাকৈ তুমি নিজৰ প্ৰসেসত কৰি যোৱা মই বিচাৰোঁ এইটো সেইকাৰণে মই এই ইউটিউবত ভিডিঅ' এনেকৈ বনাই আছোঁ আশা কৰোঁ তোমালোকে ভালে পাইছা তো গতিকে আজিৰ কাৰণে এইখিনিয়ে থাকক